Hello, my dear students. আজি ক্লাছ নৱম শ্ৰেণীৰ চেণ্ট্ৰেল এছেছমেণ্ট 1 অৰ্থাৎ 2026 বৰ্ষৰ যিখিনি স্পকেন ইংলিছ নৱম শ্ৰেণীৰ 2026-27 শিক্ষাবৰ্ষৰ সেই স্পকেন ইংলিছৰ যি পৰীক্ষা আজি 24 তাৰিখৰ পৰা পৰীক্ষা চলিব। 24 তাৰিখৰ পৰা 24 to 28 আগষ্টলৈকে পৰীক্ষা চলি থাকিব। তাৰ আগতে তোমালোকে সেইখিনি পৰীক্ষা দিব লাগিব। গতিকে এই ডেটৰ ভিতৰতে তোমালোকৰ সুবিধাৰ্থে মই গোটেইখিনি যি পৰীক্ষাত প্ৰশ্ন আহিব এজ ইট ইজ হুবহু কমন প্ৰশ্ন 20টা কমন প্ৰশ্ন মই দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। গতিকে দেৰি নকৰাকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত 20ৰ ভিতৰত 20 পাব বিচাৰে তেওঁলোকৰ কাৰণে এইটো হয়তো অতিকৈ জৰুৰী। গতিকে দেৰি নকৰাকৈ মই আৰম্ভ কৰিবলৈ লৈছোঁ স্পকেন ইংলিছ ক্লাছ নৱম শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নসমূহ কেনেধৰণৰ আৰু কি আহিব গোটেইখিনি মই অসমীয়াত বুজাই দিবলৈ যত্ন কৰিম। ঠিক আছে, এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ স্পকেন ইংলিছৰ প্ৰথমটো প্ৰশ্ন। প্ৰথম প্ৰশ্নত কৈছে পুট দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য কাৰেক্ট অৰ্ডাৰ টু ফ্ৰম এ চেণ্টেঞ্চ। অৰ্থাৎ ইয়াত কৈছে যে তলত দিয়া শব্দবোৰ সঠিক ক্ৰমত সজাই এটা বাক্য গঠন কৰা। তলত কিছুমান ৱৰ্ড দিয়া আছে এনেকৈ, এই ৱৰ্ডবোৰ সঠিক ক্ৰমত কি কৰিব দিছে, সজাব দিছে। তো প্ৰতিটো ৱৰ্ডৰ ক্ৰমটো কেনেকৈ হ'ব, কোনটো আগত যাব কোনটো পিছত যাব, এনেধৰণে সঠিক ক্ৰমভাৱে আমাক সজাব দিছে। গতিকে আমি যদি চাওঁ ইয়াৰ সঠিক ক্ৰমটো মোৰ, ৱাৰ্ক, টু, ফিনিছ, টাইম, নিড, দেয়াৰ, ডে, ইয়াৰ সঠিক যিটো উত্তৰ এইটো কি হ'ব, যেনেকুৱা দিয়া আছে ইয়াত এনচাৰটো যে দে নিড মোৰ টাইম টু ফিনিছ দেয়াৰ ৱৰ্ক। তো এনেধৰণে ইয়াৰ যিটো সঠিক উত্তৰ এইটো হ'ব। তোমালোকে কি কৰিব লাগিব, ইয়াত অপশ্যনকেইটা এনেধৰণে ঘৰ আকাৰত থাকিব। যেতিয়া স্পকেন ইংলিছৰ পেজটো অ'পেন কৰিবা তোমালোকে অনলাইনত, তেতিয়া এনেধৰণে প্ৰতিটো ৱৰ্ডৰ এগেইনষ্টত এনেধৰণে ঘৰ দিয়া থাকিব। আৰু তোমালোকে কি কৰিব লাগিব, এই ৱৰ্ডটো এনচাৰটো দিয়া নাথাকিব, তোমালোকে চেণ্টেঞ্চবিলাক ৱৰ্ডবিলাক পঢ়িব লাগিব আৰু চেণ্টেঞ্চটো শুদ্ধকৈ লিখি যাব লাগিব। অৰ্থাৎ তোমাৰ মতে যদি উত্তৰটো ডে আগত হয় তেনেহ'লে ডে তোমালোকে ক্লিক কৰিব লাগিব, ইয়াত ডে উঠি যাব তলত এনেধৰণে। তাৰপিছতে নিড এনেধৰণে ক্লিক কৰিব দিবা। তাৰপিছতে আছে মোৰ এনেধৰণে ক্লিক কৰিবা। তাৰপিছত টাইম এনেধৰণে ক্লিক কৰিবা। তাৰপিছত টাইম টুত ক্লিক কৰিবা। তাৰপিছত ফিনিছড, তাৰপিছত দেয়াৰ ৱৰ্ক। তো এনেধৰণে ক্লিক কৰি পিনে এটাৰ পিছত এটা ক্ৰম অনুসৰি ক্লিক কৰি পিনে উত্তৰটো সঠিক যিটো উত্তৰ সেই উত্তৰটো মই দি দিছোঁ তোমালোকৰ সুবিধাতে। তোমালোকে পাৰিলে খাতাত প্ৰতিটো প্ৰশ্নৰ 20 অৰ্থাৎ 20টা প্ৰশ্ন আহিব, প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকে ভালদৰে আগতে বহীত লিখি ল'বা, তাৰপিছত এক্সামত বহিবা। ঠিক আছে, তো ইয়াৰ অৰ্থটো বুজাবলৈও মই যত্ন কৰিছোঁ যে দে নিড মোৰ টাইম টু ফিনিছ দেয়াৰ ৱৰ্ক। অৰ্থাৎ তেওঁলোকৰ কাম শেষ কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন, এনেধৰণৰ অৰ্থটো হ'ব। গতিকে আমি 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ পাই গ'লোঁ আৰু বুজিও পালোঁ। ঠিক আছে, আমি এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ যাম। ছেম টু ছেম থাকিব, মই যেনেকৈ দিছোঁ আজি ইয়াতে প্ৰশ্ন কাকত ঠিক তেনেধৰণৰে প্ৰশ্ন থাকিব, তোমালোকে অকল মনোযোগেৰে চাই যোৱা। তাৰ পিছৰ প্ৰশ্নটো কৈছে যে ফিল ইন দ্য ব্লাংকছ। অৰ্থাৎ ইয়াত এটা চেণ্টেঞ্চ দিব, তাতে খালী ঠাই পূৰ কৰিব লাগিব। অৰ্থাৎ খালী ঠাই পূৰ কৰা। ইয়াত দিয়া হৈছে যে আই ডেজ হিম য়েষ্টাৰডে ইন লাইব্ৰেৰী। এতিয়া ইয়াৰ শুদ্ধ অপশ্যন দিয়া থাকিব এনেধৰণে ABC নাইবা 1 2 3 এনেধৰণে অপশ্যন দিয়া থাকিব। ইয়াত কেইটামান ৱৰ্ড দিছে মিট, মেড, মিটিং। ইয়াৰ যিটো শুদ্ধ উত্তৰ সেই শুদ্ধ উত্তৰটো আমাৰ ইয়াতে বহাব লাগিব। তো ইয়াৰ এপ্ৰপ্ৰিয়েট উত্তৰটো হ'ব, যিহেতু য়েষ্টাৰডে আছে আমি গমেই পাওঁ পাষ্ট টেন্সত হ'ব, গতিকে মেড হ'ব ইয়াৰ
ৰাইট এনচাৰ, অৰ্থাৎ বি হ'ব ৰাইট এনচাৰ। ইয়াত আমি কি লিখিব লাগিব? মেট। তো তোমালোকে লিখিব নালাগে, তাতে অপশ্যনটো অকল বিত ক্লিক কৰি দিলেই, মেটত ক্লিক কৰি দিলেই উত্তৰটো শুদ্ধ হৈ যাব। গতিকে ইয়াৰ অৰ্থটো মই অলপ বুজাবলৈ যত্ন কৰিছোঁ। আই মেট হিম য়েষ্টাৰডে ইন দ্য লাইব্ৰেৰী, অৰ্থাৎ মই কালি পুথিভঁৰালত তেওঁক লগ পাইছিলোঁ। তো এনেধৰণৰ ইয়াৰ অৰ্থটো হ'ব আই মেট হিম য়েষ্টাৰডে ইন দ্য লাইব্ৰেৰী। ঠিক আছে, আশা কৰোঁ বুজি পাইছা। এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম। 3 নম্বৰ প্ৰশ্নটোত কি কৈছে এবাৰ চাই লৈছোঁ। ঠিক আছে, 3 নম্বৰ প্ৰশ্নটোত কৈছে যে put the following words in the correct order to form a sentence, অৰ্থাৎ তলত দিয়া শব্দবোৰ সঠিক ক্ৰমত সজাই এটা বাক্য গঠন কৰা। এনেকৈ কেইটামান ৱৰ্ড এনেধৰণে তোমাৰ কি থাকিব? ঘৰ দিয়া থাকিব। এইটো প্ৰথমটোত বুজাই দিলোঁ, তথাপিও আৰু এবাৰ কৈছোঁ, তোমালোকে চাই ল'বা। এনেধৰণে যিটো অনলাইন যেতিয়া তোমালোকে ৱেবছাইটটো খুলিবা, এপছটো খুলিবা, তেনেধৰণৰ এটা ঘৰ আকাৰে আহি থাকিব ৱৰ্ডকেইটা, আৰু এইটো ওলট পালটকৈ দি থাকিব, আৰু এইটো আমাৰ সঠিক ক্ৰমত সজাব লাগে। ঠিক আছে, ইয়াৰ এপ্ৰপ্ৰিয়েট উত্তৰটো হ'ব এইকেইটা ৱৰ্ডৰ ইউ, ইয়ৰ, মাছ, থেংক, ফৰ, চ', হস্পিটেলিটি। এইখিনিৰ শুদ্ধ উত্তৰটো হ'ব, এপ্ৰপ্ৰিয়েট উত্তৰটো হ'ব যে থেংক ইউ ছ' মাছ ফৰ ইয়ৰ হস্পিটেলিটি। তো আমি কি কৰিব লাগিব? থেংকত আগত ক্লিক কৰিব লাগিব, তাৰপিছত ইউ ছ' মাছ ফৰ ইয়ৰ হস্পিটেলিটি। তো এনেধৰণে আমি ক্লিক কৰি পিনে আমি কি কৰিম? উত্তৰটো, শুদ্ধ উত্তৰটো আমি প্ৰেছ কৰিম। তো ইয়াৰ অৰ্থটোনো কি? মই অলপ বুজাবলৈ যত্ন কৰিছোঁ যে থেংক ইউ ছ' মাছ ফৰ ইয়ৰ হস্পিটেলিটি, অৰ্থাৎ তোমাৰ যিটো আতিথ্যৰ বাবে বা তোমাক কি কৰিছোঁ? বহুতো ধন্যবাদ জনাইছোঁ। এনেধৰণৰ হ'ব যে তোমাৰ আতিথ্যৰ বাবে তোমাক কি কৰিছোঁ? ধন্যবাদ জনাইছোঁ। চৰি, ঠিক আছে, আশা কৰোঁ আমি বুজি পাইছোঁ এইটো প্ৰশ্নৰ উত্তৰ। তেনেহ'লে তোমালোকে লিখি ল'বা বহীত, থেংক ইউ ছ' মাছ ফৰ ইয়ৰ হস্পিটেলিটি। ঠিক আছে, তো এতিয়া আমি নেক্সট প্ৰশ্নটো আগবাঢ়িম। নেক্সট প্ৰশ্নটো হ'ব, ইয়াতে কি কৈছে? টপ হোৱাট ইউ হিয়াৰ, অৰ্থাৎ তোমালোকৰ ইয়াত এটা মাইকৰ নিচিনা এটা কি থাকিব? ঘৰ থাকিব। তাতে আমি ক্লিক কৰি আমি শুনিব লাগিব ভালদৰে যে কোনটো ৱৰ্ড বা কোনটো চেণ্টেঞ্চ কৈ আছে। সেইটো আমি কি কৰিব লাগিব? অকণমান প্ৰেছ কৰি পিনে শুনিব লাগিব। তাৰপিছতে ইয়াত কেইটামান ৱৰ্ড দিয়া আছে। এই ৱৰ্ডকেইটা তোমালোকে যিটো বাক্য তোমালোকে শুনিবা, সেই ৱৰ্ডকেইটা তোমালোকে সেই চেণ্টেঞ্চটো শুনি পিনে শুদ্ধকৈ আমি ইয়াত কি কৰিব লাগিব? লিখিব লাগিব। এতিয়া চোৱা, মই তোমালোকে বাক্যটো শুনিবা যেতিয়া অনলাইন ক্লাছ আৰম্ভ হ'ব, যেতিয়া অনলাইন এক্সাম আৰম্ভ হ'ব, তোমালোকেতো বাক্যটো শুনিবাই। তথাপিও মই ইয়াৰ যিটো শুদ্ধ, আটাইতকৈ শুদ্ধ চেণ্টেঞ্চ যিটো, সেইটো দিছোঁ মই। তোমালোকে লিখি ল'বা আৰু চাবা সেই ৱৰ্ডটোৱে তোমাক কি কৰিব? ক'ব। তথাপিও তোমালোকে ভালদৰে শুনি ল'বা। যদি কিবা কাৰণত বেলেগ চেণ্টেঞ্চ কয়, তেতিয়া তেনেধৰণে লিখিবা। কিন্তু 100%, 99 নহয়, 100% এইটোৱে এনচাৰ ক'ব। ঠিক আছে, তো 100% মই বা 100% মই কি কৰিছোঁ? তোমালোকক এনচাৰটো শুদ্ধ কৰি দিছোঁ। গতিকে তোমালোকে নিশ্চিন্ত মনে এইটো উত্তৰ ক্লিক কৰিব পাৰিবা শুনি পিনে। তথাপিও এবাৰ মই কৈছোঁ যে প্ৰথমতে আমি কি কৰিব লাগিব? ইটছত ক্লিক কৰিব লাগিব। ইটছ নাইচ টু মিট ইউ, তাৰপিছত আহিব আফটাৰ 3 months। তো এনেধৰণে আমি ক্লিক কৰি পিনে ইয়াৰ শুদ্ধ যিটো চেণ্টেঞ্চ, সেই চেণ্টেঞ্চটো আমি কি কৰিব লাগিব? ফিল আপ কৰিব লাগিব। গতিকে ইয়াৰ অৰ্থটো মই অলপ বুজাবলৈ যত্ন কৰিছোঁ যে ইটছ নাইচ টু মিট ইউ আফটাৰ 3 months, অৰ্থাৎ 3 মাহৰ পিছত তোমাক লগ পাই ভাল লাগিছে। এনেধৰণে ইয়াৰ অৰ্থটো বুজাব। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম। নেক্সট প্ৰশ্নটোত কি কৈছে? চোৱা, তোমালোকে ফিল ইন দ্য ব্লাংকছ, ইয়াতে এটা খালী ঠাই দিয়া আছে। এই খালী ঠাইটো কি কৰিব দিছে? তোমাক পূৰণ কৰিব দিছে।
তো তোমালোকে যদি চোৱা যে উই আৰ গোয়িং টু ডেজ এট আৱাৰ প্লেচ টুডে, তো ইয়াত অপশ্যন কেইটা দিয়া দিছে এ নম্বৰ হেং আউট, যে আমি খালিটোত হেং আউট দিলে এনচাৰটো শুদ্ধ হ'ব, নে হেং আউট হ'ব, নে হেং অন হ'ব। তো ইয়াত আমি ইয়াৰ শুদ্ধটো হেং আউট দিম, অৰ্থাৎ বি নম্বৰ হ'ব ইয়াৰ ৰাইট এনচাৰ। বি নম্বৰ অপশ্যনটোত বা 2 নম্বৰ অপশ্যনটোত আমি কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। ক্লিক কৰিলে ইয়াত চেণ্টেঞ্চটো বহি যাব। তোমালোকে এনেধৰণে হেং আউট দিবা, অৰ্থাৎ উই আৰ গোয়িং টু হেং আউট এট আৱাৰ প্লেচ টুডে। এনেধৰণৰ ইয়াৰ অৰ্থটো এনেধৰণে হ'ব যে আজি আমি আমাৰ ঠাইত আনন্দ ফূৰ্তি কৰিবলৈ ওলাইছোঁ। ঠিক আছে, সেইকাৰণে কৈছোঁ উই আৰ গোয়িং টু হেং আউট এট আৱাৰ প্লেচ টুডে, অৰ্থাৎ আজি আমি আমাৰ ঠাইত কি কৰিছোঁ, ইনজয় কৰা বা আনন্দ ফূৰ্তি কৰিবলৈ ওলাইছোঁ। ইয়াৰ অৰ্থটো এনেধৰণে বুজাব। ঠিক আছে, আমি এতিয়া নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম। 6 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা এবাৰ। 6 নম্বৰ প্ৰশ্নটোৱে কৈছে যে চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট ৰেছপন্স টু দ্য ফলোৱিং। ইয়াত আমাৰ কি কৰিছে যে তলৰ যিবিলাক বাক্য বা কথাষাৰৰ বাবে আটাইতকৈ যিটো উপযুক্ত যিটো উত্তৰ, সেই উত্তৰটো কি কৰিব দিছে, বাছনি কৰিব দিছে, চিলেক্ট কৰিব দিছে বা বাছনি কৰিব দিছে। ইয়াত কেইটামান ৱৰ্ড দিয়া আছে, এই ৱৰ্ডকেইটা তোমালোকে উপযুক্ত ৱৰ্ড, মানে ইয়াত এটা চেণ্টেঞ্চ দিয়া আছে, এই চেণ্টেঞ্চটোৰ ভিত্তিত এটা উপযুক্ত, এই কথাষাৰৰ ভিত্তিত এটা উপযুক্ত ৰেছপন্স বা উপযুক্ত যিটো বাছনি, সেই ৰেছপন্সটো তোমালোকে ইয়াৰ আটাইতকৈ ভাল ৰেছপন্স কোনটো হ'ব উত্তৰ, সেই উত্তৰটো তোমাক কি কৰিব দিছে, চিলেক্ট কৰিব দিছে। তো ইয়াৰ অৰ্থটো তোমালোকে জানি চাই বুজিয়ে পাইছা যে ছাৰ উই ৱান্ট টু ইনভাইট ইউ টু দ্য কলেজ কি আছে ফেষ্ট। তো আমি ইয়াৰ এনচাৰটো এনেধৰণে দিম যে থেংকছ ফৰ ইয়ৰ ইনভাইট। যিহেতু ইনভাইট কৰিছে, আমি থেংকছ ফৰ ইয়ৰ ইনভাইট দিলে আটাইতকৈ ন' ৱে এইটো এপ্ৰপ্ৰিয়েট ৰেছপন্স নহ'ব। আই ডণ্ট কেয়াৰ এইটো আটাইতকৈ উত্তম ৰেছপন্স নহ'ব। আটাইতকৈ উত্তম ৰেছপন্স যিটো হ'ব এই প্ৰশ্নটোৰ, আমি এনেধৰণে দিব পাৰোঁ যে থেংকছ ফৰ দ্য ইনভাইট, অৰ্থাৎ আমন্ত্ৰণৰ বাবে তোমাক কি কৰিছোঁ, ধন্যবাদ জনাইছোঁ। তো এনেধৰণে আমি ইয়াৰ সঠিক যিটো ৰেছপন্স, এই চেণ্টেঞ্চটোৰ এই সঠিক ৰেছপন্সটো আমি থেংকছ ফৰ দ্য ইনভাইট, এই ৰেছপন্সটো আমি কি কৰিম, এনচাৰটো এনেধৰণে দিম। ঠিক আছে, এতিয়া আহিম 7 নম্বৰ প্ৰশ্নটোলৈ। 7 নম্বৰ প্ৰশ্নটোত কৈছে পুট দ্য ফলোৱিং ৱৰ্ডছ ইন দ্য কাৰেক্ট অৰ্ডাৰ টু ফৰ্ম এ চেণ্টেঞ্চ, অৰ্থাৎ যে তলত দিয়া শব্দবোৰৰ সঠিক ক্ৰমত সজাই এটা বাক্য গঠন কৰা। এনেধৰণে আমাক এই প্ৰশ্নটো কৰিব দিছে যে আমাৰ কিছুমান ৱৰ্ড দিছে, সেই ৱৰ্ডখিনি আমাৰ সঠিক ক্ৰমত সজাই পিনে কি কৰিব দিছে, এটা বাক্য গঠন কৰিব দিছে, অৰ্থাৎ শুদ্ধ বাক্য। তো ইয়াত আমি কি কৰিম, ইয়াৰ শুদ্ধ যিটো বাক্য আমি এনেধৰণে ক্লিক কৰিম। যিহেতু প্ৰথমতে মই এনচাৰ ইয়াত দিয়ে দিছোঁ তোমালোকৰ সুবিধাৰ্থে, যে প্লিজ ছাবমিট দ্য ৰিকুৱাৰ্ড ডকুমেণ্টছ এট দ্য আৰ্লিয়েষ্ট। ঠিক আছে, তো ইয়াৰ তোমালোকে কি কৰিবা, প্ৰথমতে প্লিজত ক্লিক কৰিবা, তাৰপিছত ছাবমিটত ক্লিক কৰিবা, তাৰপিছত দ্য ছাবমিট দ্য ৰিকুৱাৰ্ড ডকুমেণ্টছৰ পিছত ক্লিক কৰিবা এট দ্য আৰ্লিয়েষ্ট। ঠিক আছে, তো এনেধৰণে ক্লিক কৰি পিনে তোমালোকে এনচাৰটো সঠিক কৰিবা। তো ইয়াৰ অৰ্থটো বুজাই দিছোঁ অলপ, যে প্লিজ ছাবমিট দ্য ৰিকুৱাৰ্ড ডকুমেণ্টছ এট দ্য আৰ্লিয়েষ্ট, অৰ্থাৎ ইয়াৰ অৰ্থটো হ'ব যে প্লিজ, অৰ্থাৎ অনুগ্ৰহ কৰি প্ৰয়োজনীয় যিখিনি নথিপত্ৰ, সেই নথিপত্ৰসমূহ যিমান সোনকালে পাৰি জমা দিয়ক, বা যিমান সোনকালে পাৰা জমা দিয়ক। ইয়াৰ অৰ্থটো এনেধৰণৰ হ'ব যে অনুগ্ৰহ কৰি প্ৰয়োজনীয় নথিপত্ৰসমূহ যিমান সোনকালে পৰা জমা দিয়ক। তো ইয়াৰ অৰ্থটো এনেধৰণে হ'ব। ঠিক আছে, তো আমি এতিয়া নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম। প্ৰশ্ন নম্বৰ 8লৈ আহিম। তো ঠিক এইটো প্ৰশ্ন আহিব এনেধৰণৰ যে টেপ হোৱাট ইউ হিয়াৰ, যে কৈছে টেপ কৰিব কৈছে, আৰু তুমি কি শুনিছা, সেইটোত তুমি টিপি টেপ কৰি পিনে তুমি শুনা, আৰু তোমাৰ ইয়াৰ
ৱৰ্ডকেইটা দি আছে এই ৱৰ্ডকেইটা তোমাৰ যিটো বাক্য শুনিবা স্পীকাৰত এনেকৈ ক্লিক কৰি পিনে তোমালোকে শুনিব পাৰিবা শুনাৰ পিছত তোমালোকে কি কৰিব লাগিব এইটো শুদ্ধকৈ লিখিব লাগিব গতিকে আমি যেতিয়া শুনিম ভালদৰে শুনি ল'ম আৰু ইয়াৰ এপ্ৰপ্ৰিয়েট এনচাৰ যিটো হ'ব এইটো তো তোমালোকে ধুনীয়াকৈ এনচাৰটো লিখি ল'বা প্ৰথমতে তাৰপিছত কি কৈছে আমি এবাৰ পঢ়ি লৈছোঁ যে আমি প্ৰথমতে ক্লিক কৰিম মাই গুডনেছ তাৰপিছত ডেটছ আনবিলিভেবল তো আনবিলিভেবল আমি কি কৰিম এনেধৰণে ক্লিক কৰি পিনে আমাৰ এনচাৰটো এবাৰ কি অৰ্থটো বুজিবলৈ যত্ন কৰোঁ মাই গুডনেছ ডেটছ আনবিলিভেবল অৰ্থাৎ হে ভগৱান সেইটো হয়তো অবিশ্বাস্য এনেধৰণৰ অৰ্থটো যে হে ভগৱান সেইটো অবিশ্বাস্য এনেধৰণৰ অৰ্থটো বুজাব ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম নেক্সট প্ৰশ্নটোত কি কৈছে put the following words in the correct order to form a sentence অৰ্থাৎ ইয়াত তোমালোকৰ কি কৰিছে যে তলত দিয়া কেইটামান শব্দ বা শব্দবোৰ সঠিক ক্ৰমত কি কৰিব দিছে সজাই এটা বাক্য গঠন কৰিব দিছে গতিকে আমি এই ৱৰ্ডকেইটা সঠিকভাৱে সজাই আমি বাক্য গঠন কৰিব লাগিব তো ইয়াৰ এপ্ৰপ্ৰিয়েট এনচাৰ হ'ব আই এম কিপিং মাই ফিংগাৰ্ছ ক্ৰছড তো আমি প্ৰথমতে কি কৰিব লাগিব আইত ক্লিক কৰিব লাগিব তাৰপিছত আই এমত ক্লিক কৰিব লাগিব কিপিং তাৰপিছত মাই ফিংগাৰ্ছ তাৰপিছত ক্ৰছড তো এনেধৰণে আমি কি কৰিব লাগিব ক্লিক কৰিব লাগিব এটাৰ পিছত এটা সঠিক ক্ৰমত আৰু ইয়াৰ অৰ্থটো হ'ব আই এম কিপিং মাই ফিংগাৰ্ছ ক্ৰছড অৰ্থাৎ ইয়াৰ অৰ্থটো হ'ব যে মই মোৰ আঙুলিবোৰ ক্ৰছ কৰি পিনে ধৰা আশাৰে অপেক্ষা কৰি আছোঁ ঠিক আছে যে মই মোৰ আঙুলিবোৰ ক্ৰছ কৰি আশাৰে অপেক্ষা কৰি আছোঁ ইয়াৰ অৰ্থটো হ'ব আই এম কিপিং মাই ফিংগাৰ্ছ ক্ৰছড ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্নটো আগবাঢ়িম 10 নম্বৰ কৈছে হোৱাট ডিড ইউ হিয়াৰ তো তোমাৰ ঠিক তেনেকৈ এটা মাইক্ৰফোন থাকিব তাতে আমি কি কৰিব লাগিব এই মাইক্ৰফোনটোত ক্লিক কৰি পিনে শুনিব লাগিব কি তোমাৰ শব্দটো কৰিছে তো আমি ভালদৰে তাতে ক্লিক কৰিম যে ক্লিক কৰি শুনিম কোনটো চাউণ্ড কৰিছে আৰু সেই অপশ্যনটোত আমি কি কৰিব লাগিব এটা দুটা তিনিটা অপশ্যন দিয়া আছে সেই অপশ্যনটোত আমি ক্লিক কৰিব লাগিব গতিকে ইয়াৰ অৰ্থটো মই অৰ্থ সহকাৰে অৰ্থাৎ উচ্চাৰণটো কেনেধৰণৰ হ'ব সেইটোও মই দিবলৈ যত্ন কৰিছোঁ তোমালোকে ভালদৰে মাইকটোত ক্লিক কৰি শুনি ল'বা কোনটো চাউণ্ড কৰিছে তো এবাৰ চাই লোৱা হোৱাট ডিড ইউ হিয়াৰ তুমি কি শুনিলা সেইটো আমি কি কৰিব লাগিব ইয়াৰ STORM ইয়াত উচ্চাৰণটো এনেধৰণৰ হ'ব ষ্ট্ৰম অৰ্থাৎ আমি ষ্ট্ৰম মানে জানোৱে ধুমুহাৰ পিছত বি নম্বৰ অপশ্যন ষ্টপটো তোমালোকে STOP ষ্টপ যদি চাউণ্ড কৰে তোমালোকে মাইকত ক্লিক কৰাৰ পিছত ষ্টপ যদি চাউণ্ড পোৱা তেনেহ'লে তোমালোকে বি নম্বৰ অপশ্যনটো তোমালোকে ক্লিক কৰিবা আৰু যদি কয় ষ্ট্ৰম STOMP ষ্ট্ৰম যদি উচ্চাৰণ কৰে গতিকে ষ্ট্ৰমৰ নিচিনা উচ্চাৰণ কৰিলে আমি কি কৰিব লাগিব চি নম্বৰ এনচাৰ তো ইয়াৰ এনচাৰটো তোমালোকৰ কাৰণে যেতিয়া পৰীক্ষাত বহিবা সেই সময়টোতে যেতিয়া স্পীকাৰটো তোমালোকক দিয়া হ'ব সেই স্পীকাৰটোত যিটো চাউণ্ড কৰিব সেই চাউণ্ডটোতে তোমালোকে এইটো নিজে চাউণ্ডটো শুনি পিনে সঠিক অপশ্যনত ক্লিক কৰিবা গতিকে এইটো এনচাৰ তোমালোকৰ নিজে কৰিবা ঠিক আছে এতিয়া অহা নেক্সট প্ৰশ্নটোলৈ 11 নম্বৰ প্ৰশ্নটোত ঠিক তেনেধৰণেই দিছে টেপ হোৱাট ইউ হিয়াৰ অৰ্থাৎ টেপ কৰিব দিছে হোৱাট ইউ হিয়াৰ অৰ্থাৎ তুমি যি শুনিছা সেইটো টেপ কৰা অৰ্থাৎ ইয়াত অপশ্যন কেইটা দি আছে এই অপশ্যন কেইটা তোমালোকে সেইমতে ক্লিক কৰিব লাগিব তো ইয়াত দুই ধৰণে এনচাৰ ক'ব পাৰে তোমালোকে দুই ধৰণেই লিখি ল'বা অপশ্যন নম্বৰ এটো দিছোঁ যে প্লিজ দি যদি আৰম্ভ কৰে প্ৰথম চেণ্টেঞ্চটো তেনেহ'লে এইটো এনচাৰ হ'ব ৰাইট এনচাৰ প্লিজ ডু নট পেনিক আৰু যদি ডু দি আৰম্ভ কৰে ষ্টাৰ্ট উইথ ডু নট তেনেহ'লে ডু নট পেনিক কমা দি পিনে প্লিজ গতিকে তোমালোকে এই অপশ্যন দুটাই তুলি ৰাখিবা আৰু যিটো তোমালোকে শুনিবা মাইকত যিটো ক'ব সেই মাইকত কোৱা কথাখিনি বা ৱৰ্ডটো ভালদৰে শুনি পিনে তাৰপিছত অপশ্যন এ নিচিনাকৈ যদি কয় অপশ্যন এ নিচিনাকৈ ক্লিক কৰিবা আৰু অপশ্যন বি নিচিনাকৈ যদি কয় অপশ্যন বি কিন্তু এপ্ৰপ্ৰিয়েট এনচাৰ হয়তো অপশ্যন এটো দিব পাৰে ঠিক আছে যদি কিবা কাৰণত বি নম্বৰ অপশ্যনটো দিয়ে তো তোমালোকে
দিয়ে তেনেহ'লে অসুবিধা নাই, তোমালোকে সেইটোতে এনেধৰণে ক্লিক কৰিব পাৰিবা। ঠিক আছে, তো এইটো শুনাৰ পিছত তোমালোকে নিৰ্ণয় ল'বা যে কোনটো এনচাৰ ক্লিক কৰিবা তোমালোকে। এতিয়া আহা 12 নম্বৰ প্ৰশ্নটোলৈ। 12 নম্বৰ প্ৰশ্নটোত কি কৈছে, select the most appropriate response to the following। ইয়াত কি কৈছে যে তলৰ যিখিনি বাক্য দিছে সেই বাক্যৰ বাবে আটাইতকৈ উপযুক্ত যিটো উত্তৰ সেই উত্তৰটো কি কৰিব দিছে, বাছনি কৰিব দিছে। ইয়াত এটা আমাৰ বাক্য দিছে, would you like to join me for a walk। এই চেণ্টেঞ্চটোৰ ওপৰত আটাইতকৈ উপযুক্ত ৰেছপন্স যিটো, এইটো আগতে আমি এটা এনেকুৱা প্ৰশ্ন আমাক দিয়াই আছে, গতিকে এইটো আৰু বুজাব নালাগে, তোমালোকে ভালদৰে বুজি পাইছা। আটাইতকৈ এই প্ৰশ্নৰ উত্তৰ বা এই বাক্য শাৰীৰ আটাইতকৈ ভাল ৰেছপন্স A, B, Cৰ ভিতৰত কোনটো হ'ব? তো তোমালোকে যিহেতু কৈছে উইড ইউ লাইক টু জইন মি ফৰ এ ৱাক, আটাইতকৈ যিটো উত্তম ৰেছপন্স সেই ৰেছপন্সটো হ'ব যে ন' থেংকছ আই ডোণ্ট ফিল লাইক গোয়িং আউট। এইটো হ'ব আটাইতকৈ উত্তম ৰেছপন্স। গতিকে বি নম্বৰ অপশ্যনটো তোমালোকে চিলেক্ট কৰিবা। ঠিক আছে, ন' থেংকছ আই ডোণ্ট ফিল লাইক গোয়িং আউট। এতিয়া আহা আমি নেক্সট প্ৰশ্নলৈ আহিছোঁ। অৰ্থাৎ ইয়াৰ অৰ্থটো এনেকুৱা বুজাব, অৰ্থটো বুজাই দিছোঁ অলপ বাৰু। ন' থেংকছ আই ডোণ্ট ফিল লাইক গোয়িং আউট, অৰ্থাৎ ইয়াৰ অৰ্থটো বুজায় এনেধৰণৰ যে নাই ধন্যবাদ, ধৰা মোৰ বাহিৰলৈ যাবলৈ মন যোৱা নাই। অৰ্থটো এনেধৰণৰ হ'ব, আই ডোণ্ট ফিল লাইক গোয়িং আউট, অৰ্থাৎ মোৰ বাহিৰলৈ যাবলৈ মন যোৱা নাই। ঠিক আছে, নাই ধন্যবাদ আৰু মোৰ বাহিৰলৈ যোৱাৰ কি নাই, যাবলৈ মন যোৱা নাই, ইয়াৰ অৰ্থটো এনেধৰণৰ হ'ব। ঠিক আছে, এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। 13 নম্বৰটোত কৈছে ফিল ইন দ্য ব্লেংকছ, অৰ্থাৎ আমাৰ ফিল ইন দ্য ব্লেংকছ অৰ্থাৎ খালী ঠাই পূৰ কৰিব দিছে। হোৱাট ডু আই দিছ নাও। তো ইয়াৰ এপ্ৰপ্ৰিয়েট অপশ্যন A, B, C তিনিটা দিছে, ডু, ডান আৰু ডিড। তো ইয়াৰ এপ্ৰপ্ৰিয়েট যিটো প্ৰশ্ন সেই অপশ্যনটোত প্ৰশ্নমতে বা খালী ঠাই অপশ্যনটো হ'ব যে ডু, অৰ্থাৎ আমি জানোৱে ইয়াত যিহেতু অক্সিলাৰী ভাৰ্ব আমি ডুৰ সহায় লোৱা হৈছে, গতিকে ভাৰ্ব 1 তাৰপিছতে আমি ভাৰ্ব 1 বহাব লাগিব, গতিকে এপ্ৰপ্ৰিয়েট হ'ব ডু। ভাৰ্ব 2 ব্যৱহাৰ কৰিব নোৱাৰোঁ, ভাৰ্ব 3ও ব্যৱহাৰ কৰিব নোৱাৰোঁ, এপ্ৰপ্ৰিয়েট এনচাৰ হ'ব তেন্তে ডু। অপশ্যন নম্বৰ A হ'ব ৰাইট এনচাৰ, অৰ্থাৎ ডু হ'ব ৰাইট এনচাৰ। ঠিক আছে, হোৱাট ডু আই ডু নাও, অৰ্থাৎ হোৱাট ডু আই ডু নাও, ইয়াৰ অৰ্থটো এনেধৰণৰ বুজাব যে এতিয়া মই কি কৰিম। ঠিক আছে, এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। 14 নম্বৰ প্ৰশ্নটো কি কৈছে যে স্পীক দ্য ফলোয়িং চেণ্টেঞ্চ। ইয়াত হাউ আৰ ইউ শব্দটো তোমালোকে কি কৰিব, ইয়াত লিখা আছে আৰু এইটো এটা স্পীকৰ নিচিনা এটা কি থাকিব, ঘৰ থাকিব, তাতে ক্লিক কৰি পিনে তোমালোকে এই ৱৰ্ডটো শুদ্ধকৈ উচ্চাৰণ কৰিব লাগে। গতিকে তোমালোকে অলপ উচ্চাৰণ ভালদৰে কৰিবা। এইটো হাউ আৰ ইউ এনেধৰণে উচ্চাৰণ কৰি পিনে তাৰপিছত ছেভ আৰু নেক্সটত মাৰিব লাগিব, ক্লিক কৰিব লাগিব, তাৰপিছত এইটো ছেভ হৈ যাব। গতিকে ছেভ হৈ গ'লে ছাবমিট হৈ যাব। তেতিয়া আহা নেক্সট 15 নম্বৰ অপশ্যনটোত কি কৈছে, 15 নম্বৰ অপশ্যনটোত কৈছে যে put the following words in the correct order to form a sentence। অৰ্থাৎ তলত দিয়া যিবোৰ শব্দ সেই শব্দবোৰ কি কৰিছে, সঠিক ক্ৰমত কি কৰিব দিছে, সজাই এটা বাক্য গঠন কৰিব দিছে। তো গতিকে আমাৰ এই ৱৰ্ডকেইটাৰ সঠিক ক্ৰম সজাই পিনে আমাৰ কি কৰিব লাগিব, শুদ্ধ এটা বাক্য গঠন কৰিব লাগিব। তো আটাইতকৈ এপ্ৰপ্ৰিয়েট যিটো শুদ্ধ বাক্য সেইটো আমাৰ হ'ব বি কেয়াৰফুল অফ চাইবাৰ ফাইনেন্সিয়েল ফ্ৰডছ। আমাৰ ইয়াত এপ্ৰপ্ৰিয়েট আনচাৰ হ'ব এইটো। তো গতিকে আমি প্ৰথমতে বিত ক্লিক কৰিম, তাৰপিছত কেয়াৰফুলত ক্লিক কৰিম, তাৰপিছত অফত ক্লিক কৰিম, তাৰপিছত চাইবাৰত ক্লিক কৰিম, তাৰপিছত ফাইনেন্সিয়েলত ক্লিক কৰিম, তাৰপিছত ফ্ৰডছত ক্লিক কৰিম। গতিকে আমি ইয়াৰ অৰ্থটো এনেধৰণৰ বুজাব যে বি কেয়াৰফুল অফ চাইবাৰ ফাইনেন্সিয়েল ফ্ৰডছ, অৰ্থাৎ যে চাইবাৰ দ্বিতীয় প্ৰবঞ্চনাৰ পৰা সাৱধান হওক, ইয়াৰ অৰ্থটো হ'ব এনেধৰণৰ। ঠিক আছে, এতিয়া আমাৰ নেক্সট প্ৰশ্নলৈ আগবাঢ়িম। নেক্সট প্ৰশ্নটোত কি কৈছে চোৱা,
put the following words in the correct order from a sentence অৰ্থাৎ 16 নম্বৰত কৈছে তলত দিয়া শব্দবোৰ সঠিক ক্ৰমত সজাই এটা কি কৰা বাক্য গঠন কৰা ঠিক তেনেধৰণেৰে ইয়াত আমাৰ ৱৰ্ডবিলাক আমাৰ কি কৰিব দিছে সঠিক ক্ৰমত আমাক কি কৰিছে সজাব দিছে তো ইয়াত এপ্ৰপ্ৰিয়েট অৰ্থ দুই ধৰণে এনসাৰ শুদ্ধ হয় এনেধৰণে লিখলেও শুদ্ধ হয় কিন্তু আমি এপ্ৰপ্ৰিয়েট আমি ফাৰ্ষ্টটো ল'ম কাৰণ ইয়াত যিহেতু ফিয়াৰ্ছৰ পিছত ফুল ষ্টপ দিয়া আছে গতিকে এইটো হ'ব এপ্ৰপ্ৰিয়েট এনসাৰ তথাপিও এবাৰ কৈ দিছোঁ ডোণ্ট লেট গো অফ ইয়ৰ টেলেণ্ট বিকজ অফ ইয়ৰ ফিয়াৰ্ছ তো ইয়াৰ এপ্ৰপ্ৰিয়েট তোমালোকে বাৰে বাৰে মই কৈছোঁৱে প্ৰথমতে ডণ্টত ক্লিক কৰিব লাগিব তাৰপিছত লেটত ক্লিক কৰিব লাগিব তাৰপিছত গ'ত ক্লিক কৰিব লাগিব লেট গ' অফ তাৰপিছত ইয়ৰ তাৰপিছত টেলেণ্ট তাৰপিছত বিকজ অফ ইয়ৰ ফিয়াৰ্ছ তো এনেধৰণে ক্লিক কৰি পিনে আমাৰ ইয়াৰ অৰ্থটো এনেধৰণৰ বুজাব যে ধৰা কৈছে ডণ্ট লেট গ' অফ ইয়ৰ টেলেণ্ট বিকজ অফ ইয়ৰ ফিয়াৰ্ছ অৰ্থটো এনেধৰণৰ হ'ব যে তোমাৰ ভয়ৰ বাবে বা তোমাৰ প্ৰতিভা এৰি নিদিবা তোমাৰ ভয়ৰ বাবে তুমি কি এৰি নিদিবা তোমাৰ যিখিনি প্ৰতিভা এই প্ৰতিভাখিনি তুমি কৰিব নালাগে এৰিব নালাগে বা এৰি নিদিবা ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া 17 নম্বৰ প্ৰশ্ন আজি 17 নম্বৰ প্ৰশ্নটোত কি কৈছে এবাৰ চাই লওঁ টেপ হোৱাট ইউ হিয়ৰ আৰু টেপ কৰিব দিছে আৰু কি শুনিলোঁ আমি ইয়াত কি কৰিব লাগিব সঠিকভাৱে আমি লিখিব লাগিব তো যিটো চেণ্টেঞ্চ ক'ব সেই অপশ্যনকেইটা এনেধৰণে দিয়া থাকিব আৰু এটা চেণ্টেঞ্চ তোমাৰ টেপ কৰাৰ পিছত আমি শুনিব লাগিব কি চেণ্টেঞ্চ কৈছে সেই মাইক্ৰফোনটোত ক্লিক কৰি পিনে শুনিব লাগিব শুনাৰ পিছত ইয়াৰ যিটো সঠিক উত্তৰ হ'ব যে ডেন্স ইজ মাই পেশ্যন তো এই ডেন্স ইজ মাই পেশ্যন শব্দটো তোমালোকৰ চেণ্টেঞ্চটো আগতকৈ ৰাইট অৰ্থাৎ এইটোৱে ক'ব তথাপিও তোমালোকে এবাৰ চাই ল'বা ঠিক আছে তো ইয়াৰ অৰ্থটো তোমালোকে জানাই যে নৃত্য মোৰ পেশ্যন মানে ধৰা আৱেগ এনেধৰণে আমি ক'ব পাৰোঁ নৃত্য মোৰ আৱেগ ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্নটো আগবাঢ়িছোঁ 18 নম্বৰ তো আমি লাহে লাহে শেষৰ ফালে আহিছোঁহি তোমালোকে প্ৰতিটো প্ৰশ্নৰ উত্তৰ পাৰিলে লিখি ল'বা তেতিয়াহ'লে তোমাৰ 20ৰ ভিতৰত 20 পোৱাটো 100% নিশ্চিত হৈ পৰিব ঠিক আছে গতিকে উত্তৰ প্ৰশ্ন উঠাই পিনে তোমালোকে অভ্যাস কৰিব পাৰিবা ঠিক আছে এতিয়া আহা চিলেক্ট দ্য কাৰেক্ট মিনিং তো অৰ্থাৎ আমাৰ ইয়াত কি কৰিব দিছে একেবাৰে সঠিক যিটো অৰ্থ এই লেণ্ড এ হেণ্ড এই বাক্যটোৰ সঠিক অৰ্থ কোনটো হ'ব অপশ্যন এ দিছে টপ ক্লেপ অপশ্যন বি দিছে টপ হেল্প অপশ্যন চি দিছে টু গিভ এ গিফ্ট তো গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কি কৰিব লাগিব নিৰ্ধাৰণ কৰিব লাগিব তো ইয়াত আমাৰ শুদ্ধ উত্তৰ আমি জানোৱে কি হ'ব তোমালোকে কোৱা টু হেল্প অৰ্থাৎ লেণ্ড এ হেণ্ড মানে কি হ'ব টু হেল্প অৰ্থাৎ আমাৰ বি নম্বৰটো হ'ব ৰাইট এনচাৰ তোমালোকে বি নম্বৰত কি কৰিবা ক্লিক কৰিবা ঠিক আছে এতিয়া নেক্সট প্ৰশ্নলৈ আহিছোঁ 19 নম্বৰ তো 19 নম্বৰ কৈছে পুট দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য কাৰেক্ট অৰ্ডাৰ টু ফ্ৰম এ চেণ্টেঞ্চ অৰ্থাৎ ঠিক তেনেধৰণে আগত বহুতকেইটা প্ৰশ্ন এনেধৰণৰ দিয়া আছে যে তলত দিয়া শব্দবোৰৰ সঠিক ক্ৰমত কি কৰিব দিছে সজাব দিছে বা সজাই এটা বাক্য গঠন কৰিব দিছে এই ৱৰ্ডকেইটা আমি সঠিক ক্ৰমত সজাই পিনে এটা বাক্য গঠন কৰিব দিছে গতিকে ইয়াৰ আটাইতকৈ এপ্ৰপ্ৰিয়েট যিটো এনচাৰ হ'ব সেই এনচাৰটো হ'ব যে এভৰি ফেমিলি মাষ্ট প্লেণ্ট লিষ্ট 2 ট্ৰিজ এভৰি ইয়াৰ অৰ্থাৎ আমি এইটো আৰু ক'বই নালাগে এভৰি ফেমিলিত এভৰি এইটো ডাঙৰ যিটো আঁতৰ আখৰ এইটো থাকিব এইটো আগত মাৰিবা এইটো আগত নামাৰিবা আৰু এইটো নামাৰিবা ঠিক আছে আগত মাৰিবা এভৰি তাৰপিছত ফেমিলি তাৰপিছত মাষ্ট তাৰপিছতে প্লেণ্ট at least 2 trees তাৰপিছত হ'ব every year ঠিক আছে
তো ইয়াৰ অৰ্থটো এনেধৰণৰ বুজাব যে এভৰি ফেমিলি মাষ্ট প্লেণ্ট এট লিষ্ট 2 ট্ৰিজ এভৰি ইয়াৰ। অৰ্থাৎ আমি ইয়াৰ অৰ্থটো এনেধৰণে ক'ব পাৰোঁ যে প্ৰতিটো পৰিয়ালে কি কৰে, প্ৰতি বছৰে কমেও 2জোপামান কি কৰিব দিছে, 2 ট্ৰিজ অৰ্থাৎ 2জোপামান গছ ৰোপণ কৰিব লাগে। তো এনেধৰণৰ ইয়াৰ অৰ্থটো বুজাব। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ, শেষৰটো প্ৰশ্ন, ঠিক আছে। তো শেষৰটো প্ৰশ্ন চোৱা, টেপ হোৱাট ইউ হিয়ৰ, অৰ্থাৎ টেপ কৰি পিনে তুমি কি শুনিলা, সেইটো তোমাক কি কৰিব দিছে, সজাব দিছে। তো ইয়াত অপশ্যন কেইটা দিছে যে তোমাৰ এটা মাইক্ৰফোনত টেপ কৰিব লাগিব, সেই টেপ কৰি পিনে কি চাউণ্ড কৰিছে বা কি চেণ্টেঞ্চ কৈছে সেইটো তোমাৰ শুদ্ধকৈ কি কৰিব লাগিব, লিখিব লাগিব। তো ইয়াৰ এপ্ৰপ্ৰিয়েট হ'ব গ' ষ্ট্ৰেইট ফ্ৰম হিয়াৰ, অৰ্থাৎ আমি গ'ত ক্লিক কৰিব লাগিব, ষ্ট্ৰেইট ক্লিক কৰিব লাগিব, ফ্ৰম ক্লিক কৰিব লাগিব, হিয়াৰ ক্লিক কৰিব লাগিব। তো এনেধৰণে ক্লিক কৰাৰ পিছত তোমালোকৰ যিটো 20ৰ ভিতৰত যিটো পৰীক্ষা হ'ব, 20ৰ ভিতৰত 20 পোৱাটো তোমালোকে নিশ্চিত, এনেধৰণে তোমালোকে যদি এনচাৰটো দিয়া। ইয়াৰ অৰ্থটো বুজাইছোঁ যে গ' ষ্ট্ৰেইট ফ্ৰম হিয়াৰ, অৰ্থাৎ ইয়াৰ পৰা পোনে পোনে যোৱা বা যাওক, ঠিক আছে। আশা কৰোঁ সকলোৱে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক আৰু কমেণ্টছ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।